হেল্ল', নমস্কাৰ লাভলি পিপল। চাওঁতে দুৰ্গা পূজা শেষেই হ'লহি আৰু লক্ষী পূজা পালেহি। আজি সকলোলৈ লক্ষী পূজাৰ শুভকামনা জনালোঁ। আজি মই আপোনালোকৰ লগত মোৰ দুৰ্গা পূজাৰ ভিডিঅ'টি শ্বেয়াৰ কৰিব বিচাৰিছোঁ, যদিও মই অলপ লেট হ'লোঁ। আমি এইবাৰ দুৰ্গা পূজা মঙলদৈতে চালোঁ। মঙলদৈত বৰ সুন্দৰ মন্দিৰ এটা আছে, বামুণপাৰা বুলি জাগা এটুকুৰত, টাউনৰ ওচৰতে বাৰু, বহুত দূৰো নহয়। এই মন্দিৰৰ এটাই স্পেচিয়েলিটি হয় যে এই মন্দিৰটো দুৰ্গা মাৰ যোনটো প্ৰতিমা হয় আপোনাৰ, সেই প্ৰতিমাটো বনোৱা হৈছে আপোনাৰ মাৰ্বল পাথৰেৰে আৰু বহুতেই ধুনীয়া ওচৰৰ পৰা। তো গতিকে আমি ভাবিলোঁ এপাক গৈ আহোঁ, দুৰ্গা পূজাখন চাই আহোঁ। হোম যজ্ঞ হৈছিলে, আমি তাতে চাকি বন্তিও জ্বলালোঁ আৰু এইজনা আমাৰ প্ৰতিমা দুৰ্গা মাৰ। আৰু ওচৰৰ পৰা দেখুৱাইছোঁ বাৰু, বহুত বেছি ধুনীয়া আৰু এয়া চাকি সকলোৱে জ্বলাইছে। ভক্তিতেই শক্তি থাকে, গতিকে সকলো মানুহৰ যাতে মনোকামনাবোৰ পূৰ্ণ হওক তাকে কামনা কৰিছোঁ। আৰু এইভাগ মন্দিৰ মই আগতে কেতিয়াও যোৱা নাছিলোঁ, যদিও এইবাৰ দুৰ্গা পূজা বুলিয়ে গ'লোঁ। বহুত শুনিছোঁ এই মন্দিৰটোৰ বিষয়ে আৰু মই আশা কৰোঁ আপোনালোক সকলো আহিব পাৰিব। বামুণপাৰাৰ দুৰ্গা মন্দিৰ বুলি ক'লে সকলোৱে চিনি পায় মঙলদৈ। আৰু এয়া আমাক পূজাৰ পিছত তেওঁলোকে মাতি নি চাহ আৰু লাড়ু খোৱালে। তাৰপিছত তাৰ নিচেই কাষতে আৰু এখন পূজা হৈ আছে, এইখনো অতি পৌৰাণিক পূজা বুলি শুনিছোঁ। বহুত মানুহে একেলগে মিলি পাতে আৰু সেয়া হ'ল ধুনীয়া মন্দিৰটি। আৰু আমি এইখন পূজাও চালোঁ, এইখনো বৰ সুন্দৰ পূজা হৈছে এবাৰ ঘাটতে। তাৰপিছত আৰু এখন চালোঁ আমি, এইখন শিৱ বাবা বনাইছে, তেখেতসকলে প্ৰতিমা আৰু সুন্দৰকৈ সজাইছে। এয়া আপোনাৰ ভেবাঘাট বাছ ষ্টেণ্ডৰ একদম লগতে হয় পূজাখন। এই সময়খিনি আছিলে আপোনাৰ 5টা বা 5:30, যেতিয়া আপোনাৰ সন্ধি পূজা চলি আছিলে আৰু সকলো মানুহে সেৱা কৰিবলৈ আহিছিলে। তেতিয়া আমি গৈ পাইছোঁ আৰু বৰ ধুনীয়া পৰিৱেশ এটা দেখা পালোঁ। আহকচোন আমি চাওঁ। সেই পৰিৱেশটো একচুৱেলি হৈ আছিলে সন্ধি পূজাৰ পৰিৱেশ, বৰ ধুনীয়া পৰিৱেশ চলি আছিলে, য'ত সকলোৱে ধুনীয়াকৈ চাকি জ্বলাইছে বহি। পিছত আপোনাৰ পূজা কৰি আছে সকলোৱে, মাৰ ওচৰত নিজৰ সকলো মনোকামনা ৰাখিছে আৰু আমিও গৈ থিয় দিলোঁ তাতে, চালোঁ পূজাখন, বৰ ভাল লাগিলে, সেৱা জনালোঁ মাক। এয়া চাওক পৰিৱেশটি, এয়া পুৰোহিত হয়, তেওঁলোকে কিবা ধুনীয়াকৈ পূজা কৰি আছে আৰু আমি আগবাঢ়ি গ'লোঁ। বৰ ধুনীয়া পৰিৱেশ হয় এইখিনি সময়ত, চায়ে ভাল লাগে। এয়া ধুনীয়াকৈ সকলোৱে নিজৰ মনৰ কামনাবোৰ ৰাখিছে মা দুৰ্গাৰ ওচৰত। এয়া তাৰপিছত অন্য এখন পূজালৈ গ'লোঁ, এইখন আপোনাৰ কৰিমচকৰ পূজা হয়, কৰিমচক জেগাটুকুৰৰ পূজা হয়, তাতেও আমি গ'লোঁ। তাত বিশেষ প্ৰসাদ বিতৰণ কৰি আছিলে আৰু আমি খাবলৈ পালোঁ বৰ সুন্দৰ পায়স, আৰু মই পিছে 2 বাটি খাই দিলোঁ আৰু বৰ টেষ্টি আছিলে তো বহুত ভাল লাগিল খাই। তাৰপিছত আমি আগুৱাই গ'লোঁ আৰু অন্য এটি ঠাইলৈ। আপোনাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ কাষত আৰু এখন পূজা হয়, সেইখনো বৰ সুন্দৰ পূজা, ভাল লাগিল চাই। তাতেও গৈ প্ৰসাদ পালোঁ, মই খাই দিলোঁ আৰু এবাটি খিচিৰি, বহুত টেষ্টি আছিলে। প্ৰসাদ কি, ভোগ প্ৰসাদ এইবোৰ খাই মোৰ বহুতেই বেছি ভাল পাওঁ, কাৰণ তাৰে যোনটো টেষ্ট হয়, ভগৱানে জানো পূজাত দিয়া কাৰণেই নেকি, ঘৰত বনোৱাতকৈ বহুত পৃথক হয়। আৰু তাৰপিছত আমি গ'লোঁ চন্দ্ৰলৈ। নহয়, এইখন এখন পূজা হয় বাৰু দেই। এইবাৰৰ ধুনীয়া কনচেপ্টটো হ'ল চন্দ্ৰয়ানৰ, যোনটো আৰু কিছু ঠাইত বনোৱা বুলি শুনিছোঁ আৰু দেখিছোঁ মই ফটোবিলাকত। এয়া আমাৰ মঙলদৈত বনাইছিলে, মঙলদৈ আপোনাৰ বজাৰৰ ওচৰতে আৰু।
মেইন বজাৰৰ ওচৰতে। তাৰপিছত চন্দ্ৰয়ানৰ কনচেপ্টত মণ্ডপখন বনাইছিলে, বৰ ভাল লাগিছে চাই। নিজৰ দেশখনলৈ অলপ মানে প্ৰাউড ফিল কৰাও যায়, এইটো কাৰণে সকলোৱে জানেই যিহেতু। তাৰপিছত মা দুৰ্গাৰ ওচৰত সেৱা জনালোঁ আকৌ এবাৰ। তাৰপিছত এনেকেই যাতে আমাৰ দেশখনে উন্নতি কৰি যায় আৰু ধুনীয়া ধুনীয়া পূজাবোৰ দি যায় সকলোৱে, ধুনীয়া ধুনীয়া মণ্ডপবোৰ আকৌ আহে যায়। এইটো আপোনাৰ ধুনীয়া আৰু এখন পূজা। এইভাগ পূজাটো ধুনীয়াকৈ সজোৱা হৈছিলে। এয়া হ'ল আমাৰ ৰাধা কৃষ্ণ মন্দিৰ মলদৈ। পিছত আমি একদম নৱমীৰ দিনা শেষৰ দিনা অলপ কমকৈ চালোঁ বাৰু পূজা। সেয়া আপোনাৰ এটুকুৰ জেগা আছে টাউনৰ পৰা অকণমান আঁতৰত, আৰু তাতে এখন বৰ সুন্দৰ পূজা হৈ আছিলে। আৰু সেই পূজা ভাগত আপোনাৰ আৰতি কৰি আছিলে তেখেতসকলে। বৰ ধুনীয়া লাগিছিলে পৰিৱেশটো চাই, মানে মনটো ভৰি গ'ল। তো সকলোলে ধন্যবাদ জনাওঁ মোৰ ভিডিঅ'টি চোৱাৰ বাবে। দুৰ্গা মায়ে যাতে সকলোৰে মনোকামনা পূৰ্ণ কৰে তাকে আশা কৰিছোঁ।